মই ওপেনলি কৈছো যিদিনা মই মৰিম সিদিনা মুখ জ্বলাই নিদিব ব্ৰহ্মপুত্ৰত উটুৱাই দিলে হ'ল প্ৰায় প্ৰতিটো অনুষ্ঠানতে জুবিনদাৰ মুখত শুনা গৈছিল এই বিশেষ কথা When I die মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই ওপেনলি কৈছো মোক ব্ৰহ্মপুত্ৰত উঠাই দিলে মই ভাল পাম মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু গৰিবনে কোৱা আৰু আজি যেন সেই কথাষাৰো বাস্তৱ হৈ উঠিল ঈশ্বৰ পুত্ৰ জুবিনৰ চিতাভস্ম আজি উটুৱাই দিয়া হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জনৰ এই বিদায় বেলাত পত্নী গৰিমাৰ চকুৰে মাথো অহৰহ নিগৰি আহিল চকুলো উচুপি উঠিল ভগ্নী পামী বৰঠাকুৰ আৰু জুবলি মাংগলিক কাৰ্যৰে আজি বিসৰ্জন দিয়া হ'ল জুবিনৰ চিতাভস্ম এই সময়ছোৱাত পৰিয়ালটোক সংগ দিলে জুবিনৰ বন্ধু তথা অগণন অনুৰাগীয়ে যোৰহাটতো জুবিনৰ চিতাভস্ম আজি বিসৰ্জন দিয়া হ'ল জুবিনে জীৱনকালত নিজৰ ভাতৃ অথবা পুত্ৰ জ্ঞান কৰা অৰুণ গাৰ্গে চকুলোৰে বিদায় জনালে জুবিনক কোনেও যেন জুবিন নামৰ সত্তাটোক নিজৰ পৰা আঁতৰ কৰিব নিবিচাৰে সকলোৰে মাথো এটাই আহ্বান ন্যায় পাওক আমাৰ সকলোৰে মৰমৰ জুবিন মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা When I die আৰু এইদৰে চিতাভস্ম তেওঁলোকে বিসৰ্জন দিয়া দৃশ্য আপোনালোকে খুব দুখেৰে জনাইছোঁ জুবিন দা আমাৰ মাজত চাওক সেই মুহূৰ্তত আমি উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এক বুজাব নোৱাৰা এক দৃশ্য বুলি ক'ব লাগিব কাৰণ ভগ্নী পামী বৰঠাকুৰ আৰু পত্নী গৰিমা গাৰ্গক কোনেও আচলতে বুজাব পৰা নাই চিতাভস্ম তেওঁলোকে এই মুহূৰ্তত বিসৰ্জন দিছে আৰু সেই বিসৰ্জন দিয়া পৰিৱেশটো দেখি সঁচাকৈ আমাৰ চকুপানী ওলাই আহিছে কাৰণ জুবিন দাক হেৰুৱাই আমি সকলোৱে মৰ্মাহত হৈ আছোঁ এয়া দেখিছে আপোনালোকে ভগ্নীয়ে তেখেতৰ চিতাভস্ম বিসৰ্জন দিব আচলতে পৰা নাই শোকত ব্যাকুল হৈ পৰিছে এই চিতাভস্ম দিয়াৰ দৃশ্য যিটো আমি ইয়াত দেখি আছোঁ এই দৃশ্যটোৱে সঁচাকৈ আপোনাকো কন্দুৱাব কাৰণ প্ৰত্যেকগৰাকী অসমীয়াই আজি এটা নেতৃত্বৰ অভাৱ অনুভৱ কৰিছোঁ প্ৰত্যেকগৰাকী ইয়াত দেখিছে আপোনালোকে চিতাভস্ম এইদৰে বিসৰ্জন দিয়া হৈছে জুবিন দাক আমি বিদায় জনোৱাৰ এটা দৃশ্য বুলিয়ে ক'ব লাগিব কাৰণ বিদায় জনাই আমি বেয়া পাওঁ কাৰণ জুবিন দাক এনেদৰে বিদায় দিম বুলি আমি কেতিয়াও ভবাই নাছিলোঁ সেই পৰিৱেশ এটা ইয়াতে বিৰাজ কৰিছে আৰু এই দৃশ্যটো একদম একেবাৰে বুজাব নোৱাৰা এক দৃশ্য বুলি ক'ব লাগিব এই ব্ৰহ্মপুত্ৰৰ বুকু দেখিছে আপোনালোকে এই ব্ৰহ্মপুত্ৰ আৰু এক অতি দুখ লগা দৃশ্য
নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ বুকুতো বিসৰ্জন দিয়া হ'ল জুবিনৰ চিতাভস্ম। ব্ৰহ্মপুত্ৰ নদীয়ে সামৰি ল'লে জুবিন গাৰ্গক। চিতাভস্ম উটুৱাই কান্দোনত ভাঙি পৰিল জুবিনৰ আপোন ভাতৃ সদৃশ অৰুণ গাৰ্গ। জিলা প্ৰশাসনৰ উদ্যোগত উটুৱাই দিয়া হ'ল চিতাভস্ম। ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল প্ৰিয় শিল্পীৰ চিতাভস্ম। এয়া অৰুণ গাৰ্গ, জুবিনৰ আপোন ভাতৃ সদৃশ। দীৰ্ঘদিন ধৰি বহু বছৰ ধৰি জুবিন গাৰ্গ বা তেওঁৰ পৰিয়ালৰ লগত পৰিয়ালৰ সদস্য হৈ আছে। তেওঁ মুখাগ্নি কৰিছিল, পিণ্ডদান কৰিছিল আৰু জিলা প্ৰশাসনৰ উদ্যোগত এইদৰে নিমাতীঘাটত চিতাভস্ম উটুৱাই দিয়ে অৰুণ গাৰ্গে। কালি মই ইয়াতে শ্বুটিঙতে আহিছোঁ, শ্বুটিং কৰি আছোঁ। তাৰ দাদা অংকুদা মোক ফোন কৰিলে যে অৰুণ এনেকুৱা নিয়ম আছে, কি বুলি কয়, মানুহে কয় ভগৱানক বিচাৰি নাপায়, মই ভগৱানকে কাম কৰি আছোঁ। ইয়াৰ ক্ষেত্ৰত মানে ভিডিঅ'বিলাক কিয় ওলোৱা নাই আৰু বাকীবিলাক, তাৰ মানুহবিলাকে কি কৰি আছে, ইমান দিন কিয় লাগিলে? আজি 40টা দিন হ'ল মোৰ দাদাৰ, ন্যায় কিয় পোৱা নাই এতিয়ালৈকে? আৰু কিমান দিন লাগিব? আৰু আজি বিসৰ্জন থলীৰ পৰা কি ক'ব আপুনি চৰকাৰখনক? চৰকাৰখনক এটাই অনুৰোধ কৰোঁ যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে। মোৰ বৌ সদায় কান্দি আছে, বৌ ৰাতি শুব নোৱাৰে, বৌ কান্দিয়ে থাকে গোটেই ৰাতি দিন। যেতিয়া মই ফোন কৰোঁ, মই কাম কৰিব আহিছোঁ, কামৰ কথা সুধিবৰ কাৰণে মই ফোন কৰিব নোৱাৰোঁ বৌ, যে বৌ মই কাপোৰটো কি পিন্ধাম, মানে কামৰ কষ্টিউম পিন্ধাব লাগে ন, ফোন কৰিব মই নোৱাৰা হৈ গৈছোঁ। আজি মোৰ দাদা নাই, মোৰ দাদা বুলি নহয়, মোৰ চব আছিলে। ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে এতিয়ালৈ? আমাৰ ইয়াৰ মানুহবিলাকে কৰিছে, তাৰ মানুহবিলাকে তাত কি মানুহ দাদাক লৈ গৈ মানে ব্যৱহাৰ কৰিলে আমাৰ দাদাক। সোনকালে কি হৈছিল সেইটো জানিব বিচাৰিছোঁ। আৰু দাদাক লৈ গৈ কি কৰিলে তাত? মই নাজানো। মই বৌৰ লগত কাম কৰোঁ, মই কষ্টিউমত কাম কৰোঁ, গৰিমা বৌৰ লগত। মই এইটোৱে আগত দাদাৰ লগত আছিলোঁ, মই বৌৰ লগত থাকোঁ। মই ইমান বিষয়ে নাজানো, মই ইমান নাপাওঁ।